ঢেকিয়ালৰ কালিয়নি পৰে একচুৱেলি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে তাত আমি এটা বুদ্ধিষ্ট টেম্পল আছে তো তাত অকণমান ঘূৰিব আহিলোঁ পৰিৱেশটো দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো একেৰাহে ভাল পাব আমি তেতিয়াহ'লে এতিয়া বৰ্তমান ৰাওনা হওঁ মন্দিৰলৈ হয়নে আমি যাবলৈ ওলাইছোঁ পামগৈ চাগে ন আৰু বেছি দূৰ নাই কিমান দেৰি 5 মিনিট নালাগে ন ঠিক আছে আপোনালোকে অপেক্ষা কৰিব পাৰে 5 মিনিট নালাগে পাম হৈ যাব বৰ্তমান পালোহি আছোঁ সোমাই যাওঁ নেকি সোমাই যাওঁ হয় নাই আহক আপোনালোকেও সেইটো বিখ্যাত গোলাঘাট ডিষ্ট্ৰিক্টৰ কাষতে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে বুদ্ধিষ্ট টেম্পল হয়তো ইয়ালৈ বহুত মানুহ আহিছে বাৰু গম পায় গৰম পৰিছে চ' অলপ জিৰণি লৈ লৈছোঁ হয় নাই দেৱ হয় তো বহুত গৰম হৈছে আৰু মন্দিৰত যিখিনি পৰিৱেশ আছিলে একচুৱেলি দেখুৱাবলৈ আছিলে দেখুৱালোঁ যিমানকণ পাৰিছোঁ দেখুৱাইছোঁ গৰম হৈ থকাৰ কাৰণে ৰানিং কৰিব নোৱাৰিলোঁ পকাত তো বেলেগ দিনাখন যদি আৰু শ্বৰ্টকেইটা ভালদৰে ল'ম আপোনালোকক দেখুৱাবলৈ ভালদৰে সম্পূৰ্ণ চেষ্টা কৰিম কিন্তু আজিতো কষ্ট কৰিছোঁ চাব এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাইডত থকা একেবাৰে যদি ছাবস্ক্ৰাইব কৰে ছাইডৰ ঘণ্টাটো অল বুলি প্ৰেছ কৰি দিব এবাৰ নদীলৈ যাওঁ গা ধুওঁগৈ আহক আমি গৈ আছোঁ পৰিৱেশ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ দেখুৱালোঁ আৰু ইয়াতকৈ আৰু দেখুৱাবলৈ অকণমান অসুবিধা এটা হৈছে মন্দিৰৰ পৰিৱেশবোৰ যিমান দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ দেখুৱালোঁ আৰু সম্পূৰ্ণ হয়তো দেখুৱাব নোৱাৰিছোঁ আজি কাৰণটো কি গৰমটো বহুত সম্পূৰ্ণ এখন সেউজীয়া পৰিৱেশত আমি জীয়াই আছোঁ ক'ব লাগিব এতিয়া বৰ্তমান আছোঁৱেই চাওক পৰিৱেশটো আৰু বেক চাইডে আৰু 2-3টা মন্দিৰ আছে কিন্তু আমি নাযাওঁ নেকি এতিয়া যাবলৈ ইচ্ছা যোৱা নাই প্ৰধান কথা কি গৰমটো বহুতেই বেছি হৈ আছে তো খালী ভৰিয়ে খোজকাঢ়ি যাবলৈ অলপ প্ৰব্লেম হোৱাৰ কাৰণে আমি যাব নোৱাৰিম আজিৰ কাৰণে যদি বেলেগ দিনাখন আহোঁ তো নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু তো গৈ আছোঁ সোমাওঁগৈ বুদ্ধদেৱৰ শুই থকা এটা প্ৰতিমূৰ্তি একচুৱেলি চাওকচোন কি সুন্দৰকৈ নিৰ্মাণ কৰিছে চ' ৰানিং কৰিছোঁ বাৰু অলপ গৰম পৰিছে অলপ মানে যথেষ্ট বহুত গৰম হৈছে উপায় নাই গছৰ তলত আমি অকণমান জিৰণি ল'ব আহিছোঁ আৰু কি হ'ল এটা মেইন প্ৰব্লেম হৈছে কি ভিডিঅ'টো কৰিব আহিলোঁ বাৰু আপোনালোকৰ কাৰণে বা মোৰ কাৰণেও হ'ব পাৰে তো মোৰ কাৰণে আজি বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ' ডেইলি আপডেট দিয়াটো চ' অহাটো আহিলোঁ কিন্তু ভিতৰলৈ চেণ্ডেল পিন্ধি আহিবলৈ অকণমান অসুবিধা এটা থাকে চ' পিন্ধা নাই কিন্তু যিখিনি পকা আছে তো তাত মই এতিয়া ৰাউণ্ড কৰিব নোৱাৰোঁ ৰানিঙত থাকিব নোৱাৰোঁ কাৰণ কি বহুত গৰমত বহুত গৰম হৈ আছে পকাখন চ' চাওঁ অকণমান ঠাণ্ডা হওক অপেক্ষা কৰোঁ যদি অলপ ব্যৱস্থা হয়গৈ মই তেতিয়া ৰেকৰ্ড কৰিবলৈ অকণমান কোনো প্ৰব্লেম নাথাকিব চ' অলপ পাছত আপোনালোকক শ্বৰ্টকেইটা দেখে
গাটো ধুই লওঁ বাৰু, তাৰপিছত পৰিৱেশটোতো দেখামেই নদী কিনাৰহে। তো নদী কিনাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ভাইটিজন আহিছে লগত, সি অকণমান সহায় কৰি দিছে মোক। কেতিয়াবা মোবাইলটোকে ধৰিব লগা হয়। মোৰতো তেনেকুৱা ধৰণৰ একো নাই, কেমেৰা নাই, DSLR নাই, মাইক নাই। ডাইৰেক্ট ফোনতে কৰোঁ, ফোনতে সকলো কৰি আপডেট দি আছোঁ। তো এতিয়া কোৱালিটিটো কেনেকুৱা পাইছে আপোনালোকে গম নাপাওঁ, কিন্তু হয়তো অলপ বেয়া হ'ব পাৰে, আৰু লাহে লাহে কোৱালিটি ভাল কৰিবলৈ চেষ্টা কৰিম। চাউণ্ড কি কৈছে গম নাপাওঁ, প্ৰথমবিলাক অকণমান ফাৰ্ষ্ট টাইমৰ প্ৰব্লেম এটা আছিলে। তো কেমেৰা সন্মুখত মোৰ কথা ক'বলৈ অকণমান লাজ লাগে, চ' প্ৰিপেয়াৰ হোৱা নাছিলোঁ। এতিয়া অলপ অলপ ভয় ভাৱটো আঁতৰিছে, হয়তো লাজটো আঁতৰিছে, চ' কৰিব পাৰিছোঁ আৰু। কিন্তু শ্বৰ্টবিলাক ইমান ভালদৰে ল'ব পৰা নাই, কাৰণ সেইটোৱেই মোৰ DSLR নাই।